শেহতীয়াভাৱে অসম বিধানসভাৰ শেহতীয়া যিটো দিনটোত মুখ্যমন্ত্ৰীজনে যিটো ঘোষণা কৰিছিল যে অসমৰ চাহ শ্ৰমিকসকলৰ যি তেখেতসকলৰ দৈনিক মজুৰি বৃদ্ধি কৰা হ'ব মাৰ্চৰ 1 তাৰিখৰ পৰা। আৰু সেই সময়ত কিন্তু এটা কথা যে মুখ্যমন্ত্ৰীজনে এইটো কথা স্পষ্ট কৰা নাছিল যে প্ৰকৃততে কিমান টকা তেখেতসকলৰ মজুৰি বৃদ্ধি কৰিব, সেইটোলৈ এক প্ৰকাৰ চাহ শ্ৰমিকসকলৰ মাজত কিন্তু কিছু তেওঁলোক আশ্বস্ত হ'ব পৰা নাছিল যে তেওঁলোকে প্ৰকৃততে কিমান টকা চৰকাৰখনে মজুৰি বৃদ্ধি কৰিব, কিয়নো তেওঁলোকৰ যি পূৰ্বৰ দাবী আছিল যে 551 টকা তেওঁ আচলতে দৈনিক মজুৰি চাহ শ্ৰমিকসকলে বহুদিনীয়া এক দাবী আছিল। কিন্তু শেহতীয়াভাৱে যোৱাকালি ইতিমধ্যে মুখ্যমন্ত্ৰীজনে ঘোষণা কৰিলে যে মাৰ্চৰ 1 তাৰিখৰ পৰা কেৱল 30 টকা তেখেতসকলৰ মজুৰি বৃদ্ধি কৰিব। আৰু সেই যি ঘোষণা কৰাৰ লগে লগে ইতিমধ্যে কিন্তু ৰাজ্যৰ বাগানে বাগানে ইতিমধ্যে শ্ৰমিকসকলৰ বা আচ্ছাৰ যিসকল বিষয়ববীয়াসকলৰ মাজত কিন্তু ব্যাপক প্ৰতিক্ৰিয়া এই মুহূৰ্তত সৃষ্টি হৈছে। মই ইতিমধ্যে টিয়ক চাহ বাগিচাত আছো। টিয়ক চাহ বাগিচাৰ একাংশ শ্ৰমিক আছে, তেখেতসকলৰ মই কিছু কথা জানিম কেনেকুৱা ধৰণৰ, যিহেতু ইতিমধ্যে কালি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে মাৰ্চৰ 1 তাৰিখৰ পৰা আপোনালোকৰ মজুৰি আৰু 30 টকা বৃদ্ধি কৰিব, কেনেকুৱা ধৰণৰ? নাই 30 টকাটো কি আমি একোৱে নাপাওঁ। এতিয়াতো বহুত বস্তু পানীৰ দাম বাঢ়ি গ'ল। আমি 30 টকাটো কি এতিয়া 180 টকাই হ'ব। 551 টকা দিম বুলি কৈছিলেতো। কি বিচাৰে আপোনালোকে? আমাৰ 551 টকাই লাগে। 551 টকা। আপুনি কি অনুভৱ কৰিছিল? 551 টকাই লাগে। 551 টকা আপোনালোকৰ যি পূৰ্বৰ আচলতে দাবী আছিলে। মই আৰু একাংশ যুৱক আছে আচলতে আচ্ছাৰ বিষয়েও এই মুহূৰ্তত আমাৰ মাজত আছে, তেখেতসকলৰ পৰা মই কিছু কথা জানিম। যি আপোনালোকৰ যিহেতু শ্ৰমিকসকলৰ যি 551 টকা এটা পূৰ্বৰ দাবী, আৰু প্ৰতিবাৰে যদি দেখা যায় যে চৰকাৰখনে 10 টকা 5 টকা এনেধৰণে বঢ়াই এটা পৰ্যায়ৰ ৰাইজ তাৰিখত যদি 30 টকা বৃদ্ধি কৰে 280 টকা হ'ব আপোনালোকৰ। 280 টকা মজুৰি হ'ব। কি খবৰ, এই কেনেধৰণে চাইছে বিষয়টো আপোনালোকে? হয় চাওক, আমি 2014 চনত যেতিয়া বিজেপি চৰকাৰ আহিছিলে, সেই 2014 চনৰ পাক মুহূৰ্তৰ পৰা আমি 351 টকা, আমি 350 টকা আমি দাবী কৰি আহিছিলোঁ। এটা দীৰ্ঘদিনীয়া দাবী চাহ মজুৰিটো লৈ। কিন্তু 2014 চনত যেতিয়া প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আহিছিলে, তেতিয়া তেখেতে নিজে কৈছিলে যে আমি 350 টকা অসমৰ যিসকল চাহ শ্ৰমিক বা যিবিলাক সংগঠন আছিলে, তেখেতসকলে 350 টকা 2014 চনতে সেইটো 350 টকা দাবী কৰি আছিল। কিন্তু অসমত যেতিয়া প্ৰধানমন্ত্ৰীগৰাকী আহিছিলে 2014 চনত, তেখেতে নিজ মুখেৰে কৈছিলে যে অসমত যিসকল চাহ শ্ৰমিক আছে তেখেতসকলৰ দৈনিক মজুৰি 351.33 টকা তেখেতে প্ৰদান কৰিম বুলি তেখেতে ঘোষণা কৰিছিলে 6 মাহৰ ভিতৰত। কিন্তু 2014 চনৰ পৰা 2026 চনলৈকে তেখেতসকলে আমি নিজে দেখিলোঁ যে তেখেতসকলে 250ৰ পৰা এতিয়া কেৱল মাত্ৰ 30 টকা বৃদ্ধি কৰিছে। আমি কৈছোঁ কি, অসম স্বাধীন ছাত্ৰ সন্থাৰ এটা দীৰ্ঘদিনীয়া দাবী, চাহ শ্ৰমিকসকলৰ যিটো মজুৰি আইন আছে 1948 চনৰ যিটো নিম্নতম মজুৰি আইনৰ আধাৰতহে আমি মজুৰিটো নিৰ্ধাৰণ কৰিবলৈ আমি দাবী জনাই আহিছোঁ। আৰু আমি এইটো সময়ত 551 টকা হ'ব, 1000 টকা হ'ব, কিমান হ'ব আমি সেইটো ক'বলৈ যোৱা নাই। আমি কৈছোঁ যে ন্যূনতম মজুৰি আইনৰ অন্তৰ্গত যিটো হ'ব সেইটো আধাৰতে তেখেতসকলে দিব লাগে। আৰু নিশ্চিত হৈ চৰকাৰ এই যিখন চৰকাৰ, বৰ্তমানৰ যিখন চৰকাৰখনে কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে যিসকল চাহ শ্ৰমিকসকলৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আঁচনি তেখেতসকলে আনিছে, যিটো পূৰ্বে হয়তো বহু সময়ত দেখা পোৱা নাছিল। যে চাহ শ্ৰমিকসকলক শেহতীয়াভাৱে ভূমিপট্টা দিয়া কথাটো তেখেতসকলে কৈছে, এটিকলি দুটিপাতৰ কথা আহিছে, বিভিন্ন ধৰণে কৈছে। আজি তাৰিখত মজুৰি বৃদ্ধি কৰিছে, 30 টকা বৃদ্ধি কৰাৰ কথা ইতিমধ্যে। এই গোটেই বিষয়টো কেনেধৰণে চাইছে, যে নিৰ্বাচনৰ প্ৰাকখনত কিবা বেলেগ বিষয় আপোনালোকে চাইছে নেকি? যোৱা আচলতে ৰাজ্যিক যি কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে যে চাহ শ্ৰমিকসকলৰ দৰমহা 30 টকা তেনেকৈ বৃদ্ধি কৰিছে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাষাৰ কৈছে যে আগন্তুক ছমাহৰ ভিতৰত যেতিয়া নেকি ভাৰত চৰকাৰে লেবাৰ এক্টৰ জৰিয়তে লেবাৰ এক্ট প্ৰণয়ন কৰিব, তাৰ পাছৰ পৰ্যায়ত 6 মাহৰ পাছত তেওঁলোকে পুনৰ চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধি কৰিম বুলি কৈছে। আমাৰ এটাই কথা যে আমি বিভিন্ন চাহ জনগোষ্ঠীৰ দল সংগঠনে আমি দাবী জনাই আহিছিলোঁ যে আমাক চাহ শ্ৰমিকসকলক 551 টকা দিব লাগে। কিন্তু বৰ্তমান চৰকাৰখনে যি ধৰণৰ আচলতে 30 টকা এটা মজুৰি তেওঁলোকে বঢ়াইছে, আমাৰ সম্পূৰ্ণ সন্দেহ আছে যে তেওঁলোকে কেৱল মাত্ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণেহে এই 30 টকা বৃদ্ধি কৰিছে। আৰু আমি দাবী জনাইছোঁ যে প্ৰকৃত অৰ্থত চৰকাৰখনে যদি জনগোষ্ঠীটোৰ কাৰণে কিবা কৰিব বিচাৰিছে, আমাক 551 টকা দৰমহা দিব লাগিব। আৰু এই ক্ষেত্ৰত কিন্তু আমাৰ যিগৰাকী শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াক আমি ধিক্কাৰ জনাইছোঁ। কাৰণ তেখেতে অসম চাহ মজদুৰ সংঘৰ তেখেত সাধাৰণ সম্পাদক, ইয়াৰ উপৰি তেখেতে শ্ৰম মন্ত্ৰী। কিন্তু এনে ক্ষেত্ৰত তেখেতে যি ধৰণৰ আচলতে ভূমিকা গ্ৰহণ কৰিছে, আমি চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেখেতক আমি ধিক্কাৰ জনাইছোঁ। নিশ্চয়ভাৱে ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত মই এই ছবি আমি যোৰহাট জিলাৰ টিয়কৰ পৰা দেখালোঁ, টিয়ক চাহ বাগিচাৰ এইসমূহ ছবি। মই বাৰম্বাৰ এই কথা ক'ম যে যি সময়ত আচলতে এইসকল চাহ শ্ৰমিকে
বিগত সময়ছোৱাত 551 টকালৈ আচলতে নিজৰ মজুৰি বৃদ্ধি কৰিবৰ কাৰণে এটা সংগ্ৰাম চলাই গৈছে আৰু সেই সময়তে চৰকাৰখনে যে 30 টকা মজুৰি বৃদ্ধি কৰিব এই ঘোষণা কৰাৰ লগে লগে কিন্তু এই বাগিচা অঞ্চলসমূহত কিন্তু এই মুহূৰ্তত ব্যাপক প্ৰতিক্ৰিয়া সন্মুখীন হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।